উচ্চৈত্যম শিৱম সুন্দৰম মা দেউতা গৈ সুধিলম হৈ মোলৈ বিয়া দিবনে জোঁৱাই বুলি কবনে ও কল্পতৰু শিৱই বজাই ডম্বৰু বাবা ও ভেবেলা বৰ ফাটাফাটি বিহুনাম গাই দিছ দেই ৱা ও ভেবেলা মানুহটোৱে ফাটাফাটি ও গান ফাটাফাটি নহ'ব কেলে হয় ঐ আৰু এটা কথা তহঁতে মন কৰিছ নাই বাৰু ঐ আজি স্কুলৰ প্ৰথম দিনটোতে মুনুকণ নাহিলে যে এই কোন আহে কোন নাহে এইবিলাক মাথা মাৰি থাকিবলৈ টাইম নাই দে ঐ নিজে পাৰিছো আহিছো আৰু নহাবোৰ নাই আৰু নে কি কথা ভেবেলা এই ময়ো মাথা মাৰি থকা নাই কথাটোহে কৈছো কিবা গুড মৰ্নিং ছাৰ মৰ্নিং মৰ্নিং ভালনে তহঁতৰ কি ভাল হ'ব হে ছাৰ ও গৰম বন্ধ মাহটো মই শান্তিমতে ঘৰত অকণমানো বহি থাকিবলৈ সময় নাপালো নহয় গম পাইছেনে ঐ এক মাহতো তই সময় নাপালি না ঐ ক'ত দৌৰি ফুৰিলি হয় নক'ব আৰু ছাৰ ও গৰম বন্ধ মাহটো যিডালহে গৰম দিলে মই কৈছো নহয় এই বাঁহতলৰ পৰা ঘৰলৈ ঘৰৰ পৰা বাঁহতললৈ বাঁহতলৰ পৰা ঘৰলৈ ঘৰৰ পৰা বাঁহতললৈ ঐ দিনটো তেনেকৈ অহা যোৱা কৰোঁতে কৰোঁতে গধূলি হয় গধূলি হ'লে আকৌ যিখনহে মহ ওলাইছে এবাৰ শান্তিমতে বহিও থাকিব নোৱাৰি কেনেকৈ ভাল হ'ব আপুনিয়ে কওকচোন অৱশ্যে কথাটো নোহোৱা নহয় বাৰু বাৰু পিছে তহঁত দুটা খবৰ কেনেকুৱা মোৰ খবৰ একদম মজা ছাৰ গৰম বন্ধ মাহটোত যিমান গৰম দিলেও ক'তো যাবলৈ নেৰিলো নহয় অসমৰ ইমূৰৰ পৰা সিমূৰলৈ সিটো মূৰৰ পৰা সিটো মূৰলৈ পুৰা ঘূৰিলো এবাৰ আৰু ভেবেলাৰ খবৰ কেনেকুৱা গৰম বন্ধ মাহটো কেনে গ'ল হয় মোৰ গৰম বন্ধৰ মাহটোৰ কথা নক'ব আৰু ছাৰ মনত পৰিলে কিবা গৰম বন্ধ নিদিয়াহেঁতেনে ভাল আছিলে যেন লাগি যোৱা হ'ল আৰু समझ रहे हो ना কেলে হয় কি ক'ব ছাৰ বিয়া খাবলৈ বুলি মমাহঁতৰ ঘৰত ফুৰিবলৈ গ'লো আমাৰ মমাহঁতৰ ঘৰটো আকৌ সেই জালুকবাৰীতহে গ'লো আৰু বিয়া খাবলৈ যাওঁতে সেই মমাহঁতৰ ঘৰৰ ওচৰৰ লগৰ ল'ৰা এটা ক'লে বোলে ব'ল আজি ৰেষ্টুৰেণ্টলৈ যাওঁ গধূলি সময়ত গ'লো আৰু তাৰ লগত তাৰপিছত কি হ'ল জানেনে তাৰপিছত কি হ'ল তাৰপিছত কি হ'ব আৰু ৰেষ্টুৰেণ্টত গৈ টেবুল এখনত বহিলোঁ বহাৰ পিছত আমাৰ কাষৰ টেবুলখনতে আকৌ ল'ৰা দুটাই ছোৱালী দুজনীয়ে পুৰা ডকচি দি আছে নহয় গম পাইছেনে তাৰপিছত বুলি ক'বলৈ যাওঁতে মানুহ এজন আহিলে আহি পানি সুধিলে বোলে ভাই কি খাবা মোৰ লগত যোৱা ল'ৰাটোৱে ক'লে বোলে চাও দুপ্লেট আনক চাও নাম শুনিয়ে মইতো অবাক কেলে অবাক হলিবা কেলে অবাক হলি বুলি ক'লে যে চাও নামটো প্ৰথমবাৰ শুনিছো আমি আকৌ গাঁৱত সেই পেট বেয়া কৰি ডিচেণ্টৰি হ'লে বহি দিলে যেতিয়া মানে সেই 3 ফুট মান আঁতৰত পৰে সেইটোকে চাও বুলি কওঁ সেইটো যদি নাম আপোনাক খাবলৈ গৈ সেই নামটো শুনি পায় আপুনি আচৰিত নহ'বনে বাৰু अरे कहना क्या चाहते हो হয় কেলেনো নহয় তাৰপিছত কি হ'ল ছাৰ তাৰপিছত কৈছে মোৰ আকৌ মুখখনো বেয়া নহয় ঘপককে ওলাই গ'ল নহয় কাহিনীটো বোলো চাও চাওচোন আমি সেই ডিচেণ্টৰি হ'লে মানে পেট বেয়া কৰিলে যোনটো বোলো বহি দিলে 3 ফুট মান আঁতৰত ফেৰকে পৰে সেইটোকে চাও কওঁ ইয়াত আকৌ কি চাও বুলি দিলো নহয় লগতো সুধি কাষৰ টেবুলত ছোৱালী দুজনীয়ে ল'ৰা দুটাই আছিলে কৈছে যে সেই ছোৱালী দুজনী মানে কলকলাই ওলাইহে আহিছে টেবুলতে তাৰপিছত কি হ'ল হয় সেই দুজনী কলকলাই ওলাবলৈহে পালে গম পাইছেনে লগত থকা ল'ৰা দুটাই মোক ধৰি লৈ যিটোহে দবৰা পিটন দিলে 3 দিন হস্পিটেলত থাকিহে যেনে তেনে আহি ঘৰ ওলাইছে তাৰ পৰা আহি মই কাণত ধৰিলো আৰু এই গৰম বন্ধ মাহটোত ঘৰৰ বাউণ্ডৰী বাহিৰে মই ক'তো যোৱাত নাই তই মানুহ মাৰিবি দেই বুৰ্ব চাও তই চিনি নেপাওনে বাৰু ক'ত চিনি পাব হয় ছাৰ সন্ধিয়া টাইমত সেই ঘুগুনি আলু চব পকৰি খোৱা ল'ৰাটোৱে ৰেষ্টুৰেণ্টত গৈ যদি চাও নাম শুনো কেনেকৈ চিনি পাম বাৰু আপুনিয়ে কওকচোন অৱশ্যে কথাটো নোহোৱাও নহয় বাৰু এইবিলাক এৰিছো এতিয়া গৰম বন্ধ এমাহ পালি যে এমাহত তহঁতি পঢ়িলি নে নপঢ়িলি বাৰু পঢ়িলো ছাৰ পঢ়িলো ছাৰ ময়ো পুৰা পঢ়িলো এইবাৰ গৰম বন্ধত মই অৱশ্যে বাহিৰা কিতাপ পেপাৰ সেইবিলাকে বেছি পঢ়িলো কিন্তু দেই আকৌ আমাৰ সেই ককা ভাগৰ আগৰ পুৰণা ৰেডিঅ'টো আছে নহয় দুপৰীয়া হ'লে ৰেডিঅ'টো লগাই দিওঁ ইমান যে মজা গান দিয়ে পুৰা শুনিলো ছাৰ ভালেই কৰিছ স্কুলৰ কিতাপৰ বাহিৰেও এই বাহিৰা কিতাপ পত্ৰ পেপাৰ টিভি ৰেডিঅ' এইবিলাকো অকণমান মন দিব লাগে বাৰু তেতিয়াহে দুটা বাহিৰা কথাও শিকা যায় হয় আকৌ ছাৰ সেইবিলাক কথা চিন্তা কৰিয়ে মই এই বাহিৰা কিতাপ মায়া বিস্ময় আৰু এই পেপাৰ আকৌ মাজে ৰেডিঅ' শুনা তাৰ মাজে কেতিয়াবা সেই মানে টিভিটো চোৱা এইবিলাকত মন দি থাকো আকৌ এইজনীয়ে মানে সেই বাহিৰা কিতাপ পেপাৰ আদি পঢ়িলে বুলি যি ৰকমহে লেকচাৰ দিছে গোটেই যেনিবা বিশ্ব জয় কৰিহে আহিলে তাই সেইবিলাক কি মই নকৰো বুলি ভাবিছ নেকি তই ময়ো বাহিৰা কিতাপ পঢ়ো পেপাৰ আদি ময়ো টিভি চাওঁ ৰেডিঅ' শুনো ঘৰৰ কাম বন কৰোঁ মাক সহায় কৰোঁ দেউতাক সহায় কৰোঁ কামত বহুত কিবা কিবি কৰোঁ গম পাইছ তথাপিতো আমি আকৌ এনেকে বলকি থকা ভকত নহয় দেই হ'ব জনা আছে বৰ লেবেল খালিব নালাগে মনে থাক দুইটা মনে থাক আজি প্ৰথম দিনা স্কুললৈ আহিছহে খিং খাং লাগিলিয়ে মানে তহঁতি মইনো আগত ক'ত লাগিছে ছাৰ ইহে আগত লাগি লৈছে মনে থাক বাৰু ভেবেলা তই কচোন পেপাৰ আৰু ৰেডিঅ'ৰ মাজত পাৰ্থক্য কি বাৰু মজা এইবাৰহে আহিছে পইণ্টত জানা যদি পটাপট নেজানো বুলি ভাবিছ নেকি কৈ আছো কাণখন খুলি শুনি ল ইমান বুৰ্বক বুলি ভাবিছে মোক তাই জানা যদি ক আকৌ সোনকালে পেপাৰ আৰু ৰেডিঅ'ৰ মাজৰ পাৰ্থক্য ন ছাৰ ক পেপাৰ আৰু ৰেডিঅ'ৰ মাজৰ পাৰ্থক্য কি হ'ব পাৰে বাৰু পেপাৰ আৰু ৰেডিঅ'ৰ মাজৰ পাৰ্থক্য পাই গলো ওপৰলে মূৰ কৰি কি চিন্তা কৰি আছ ক সোনকালে নাই ছাৰ একো চিন্তা কৰা নাই কিবা ওপৰত মেঘে গজা নিচিনা শুনিছিলো সেইটোকে অকণমান কাণখন পাতি শুনি ললো ৰেডিঅ' আৰু পেপাৰৰ মাজত মানে বাতৰি কাগজ আৰু ৰেডিঅ'ৰ মাজৰ পাৰ্থক্যটো শুনক তেতিয়াহ'লে ছাৰ বাতৰি কাগজ মানে পেপাৰত পিঠা খুন্দি শুকুৱাব পাৰে আৰু ৰেডিঅ'ত কিন্তু নোৱাৰে পাৰ্থক্যটো সেইটোৱে
ভাল পাইছে তেতিয়াহ'লে ভিডিঅ'টোত লাইক কৰি ভিডিঅ'টো আপোনাৰ